ইফালে মাজুলীৰ কমলাবাৰী আৰু নিমাতী সংযোগী নতুন জলপথ নিৰ্ণয় কৰা হৈছে। নতুন জলপথ নিৰ্ণয় হোৱাত পুনৰ মুকলি ফেৰী সেৱা আজি বিয়লি ভাগৰ পৰা আৰম্ভ হয়। এই সেৱা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জৰীপত নতুন জলপথ নিৰ্ণয় কৰা হয়। মুকলি কৰা হৈছে ফেৰীৰ অনলাইন টিকট। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হঠাৎ হ্ৰাস পোৱাত বন্ধ হৈ পৰিছিল ফেৰী সেৱা। বিভিন্ন স্থানত বালিত লাগি ধৰিছিল ফেৰী। গতিকে নতুনকৈ জলপথ নিৰ্ণয় নোহোৱা পৰ্যন্ত ফেৰী সেৱা বন্ধ আছিল আৰু শেহতীয়াকৈ নতুনকৈ জলপথ নিৰ্ণয় কৰা হ'ল। আৰু তাৰ পিছত এতিয়া নিমাতীৰ পৰা কমলাবাৰী সংযোগী এই ঘাটত এতিয়া দুইটা ঘাটলৈ ইটোৰ ঘাটৰ পৰা সিটো ঘাটলৈ এতিয়া ফেৰী সেৱা নতুনকৈ আজি বিয়লিৰ পৰা চলিছে। এই সন্দৰ্ভত আমাৰ মাজুলীৰ সাংবাদিক ৰজনীকান্ত বৰদলৈৰ এক প্ৰতিবেদন আছে। এই প্ৰতিবেদন আগবঢ়াইছোঁ। মাজুলীৰ নিমাতী কমলাবাৰী সংযোগী যি ফেৰী সেৱা, এই ফেৰী সেৱা বন্ধ হৈ পৰাৰ ফলত মাজুলীৰ যাত্ৰীসকলৰ মাজত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে। আৰু যোৱাকালি হঠাতে আচলতে কমলাবাৰী পাৰঘাটটো বন্ধ হৈ পৰাৰ ফলত যাত্ৰীসকলৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল। যিহেতু ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক হাৰত হ্ৰাস পাইছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আচলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই ফেৰী সেৱা বন্ধ ৰাখিব লগা এটা সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছিল। আমি বিভিন্ন সময়ত আমি NB নিউজত এই বাতৰি পৰিৱেশন কৰি আহিছিলোঁ। যিকোনো মুহূৰ্ততে আচলতে ব্ৰহ্মপুত্ৰৰ বালিচৰত নাওসমূহ লাগি ধৰাৰ ফলত যাত্ৰীসকলৰ লগতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যিসকল বিষয়ববীয়া কৰ্মচাৰী থাকে তেওঁলোকৰো আচলতে যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ পৰিৱেশ আমি দেখুৱাই আহিছিলোঁ। আৰু দেখুৱাইছোঁ বৰলুইতৰ এই যি তৰাং অৱস্থা, বৰ্তমান যি ভৰ বাৰিষা বুলিয়ে ক'ব পাৰি আৰু এই আহাৰমহীয়া এই যি ভৰ বাৰিষাৰ সময়ছোৱাটো আচলতে ব্ৰহ্মপুত্ৰ যথেষ্ট পৰিমাণে শুকাই অহাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে মাজুলীৰ ঐতিহ্যপূৰ্ণ এই ঘাটটো অতি পুৰণি ব্ৰিটিছৰ দিনৰ পৰা চলা এই ঘাটটো আচলতে বন্ধ কৰিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে। যি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে নদীপথৰ এক বিশেষ এক জলপথ তেওঁলোকে পৰীক্ষা কৰিছিলে আৰু পৰীক্ষাৰ অন্তত আচলতে আজি পুনৰ দিনৰ 1 বজাৰ পৰা আচলতে এই ফেৰীসমূহ চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়ববী আছে। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। যিহেতু কালিৰ দিনটোত নাওসমূহ বন্ধ কৰি দিছিলে, জলস্তৰ হ্ৰাস পাইছিলে, আজি পুনৰ আপোনালোকে নাও চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 1 বজাৰ পৰা নাও। হয়, কালিৰ দিনটো যোৱাকালি আমি সম্পূৰ্ণৰূপে নিমাতী কমলাবাৰী পাৰঘাটৰ যিখিনি আমাৰ যাত্ৰীবাহী ফেৰী আছিলে সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছিলে। যিহেতু আমাৰ ব্ৰহ্মপুত্ৰত ইমান অস্বাভাৱিকভাৱে মানে পানী মানে হ্ৰাস পাইছে, জলপৃষ্ঠ ভাবিব নোৱাৰা ধৰণে হৈছে। আজি আমি হয়তো 20-25 বছৰ ইয়াত চাকৰি কৰিলোঁ, কিন্তু এনেকুৱা অৱস্থা আমি দেখা নাই। প্ৰথম এইবাৰে আমি পাবলৈ বাধ্য হৈছোঁ। আৰু তাৰ বাদে আমাৰ বিষয়ববীয়া আজি আহি পেলাই পুৱা ভাগতে এটা নতুন জলপথৰ মানে ছাৰ্ভে কৰিলে, কৰাৰ পিছতে সেই জলপথটো সুচল বুলি তেওঁলোকে আমাক জনাইছে। আৰু জনোৱাৰ পৰিপ্ৰেক্ষিতত হয়তো জলপথটো দি যাত্ৰীসকলে অলপ সময় ল'ব, মিনিমাম আমাৰ 2 ঘণ্টা সময় হয়তো লাগিব কমলাবাৰীৰ পৰা নিমাতী ঘাট পোৱালৈ। তথাপি আমি সুচল ভাবিছোঁ। ভবাৰ খাতিৰতে আমি আজি পৰীক্ষামূলকভাৱে 1টা বজাত SB প্ৰীতিশ নাওখন আৰু 3টা বজাত SB সুবলক্ষ্মী নাওখন আমি পৰীক্ষামূলকভাৱে ইয়াৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। নিশ্চয়কৈ আচলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগো উদ্বিগ্ন হৈছে। আচলতে তেখেতসকলে বিগত যি সময়ছোৱাত বছৰ বছৰ ধৰি আচলতে তেখেতসকলে ইয়াতে কাৰ্যনিৰ্বাহ কৰি আহিছে, কিন্তু বৰলুইতৰ যি এই অস্বাভাৱিক পৰিৱৰ্তন, এই পৰিৱৰ্তনে আচলতে সকলোকে চিন্তিত কৰি তুলিছে। নৈপৰীয়া যিসকল লোক তেওঁলোকৰ জীৱন জীৱিকাৰ প্ৰতিও আচলতে এক অশনি সংকেত নামি অহা পৰিলক্ষিত হৈছে। মাজুলীৰ ৰাইজৰ এই যি সমস্যা, এই সমস্যাসমূহ আমি বিভিন্ন সময়ত উত্থাপিত কৰি আহিছিলোঁ। আৰু আজি পুৱা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এটা বিশেষ পথ আচলতে বিপৰীত এটা পথ তেখেতসকলে নিৰ্বাচন কৰাৰ পাছত পুনৰ দিনৰ 1 বজাৰ পৰা SB ব্ৰিটিছ আৰু NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।